যি ভাল ফল পাবলৈ সক্ষম হৈছিল গৌৰৱ নন্দী দাসে। মই বৰ্তমান উপস্থিত আছোঁ বোকাখাটত, বোকাখাট টাউনৰ মাজমজিয়াতে, আৰু এখন বিশেষ দোকান দেখাইছোঁ। এই বিশেষ দোকানখনৰ যিগৰাকী আচলতে বাইদেউ আছে, বাইদেউৰ যি সন্তান গৌৰৱ নন্দী দাসে আচলতে ৱাইল্ড লাইফত PhD পাবলৈ সক্ষম হৈছে। বাইদেউক কাষলৈ যাম। প্ৰথমতে মই সহযোগীক গোটেই সামগ্ৰিক পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এখন সৰু দোকান, আৰু সেই সৰু দোকানখনৰ পৰাই এই মাকে যি তেওঁৰ পুত্ৰ গৌৰৱ নন্দী দাসক আচলতে ভাল ফল দিবলৈ সক্ষম হৈছে। তেওঁ আচলতে যি ভাল ফল পাবলৈ সক্ষম হৈছিল গৌৰৱ নন্দী দাসে ৱাইল্ড লাইফত আচলতে PhD পাইছে। বাইদেউ কাষলৈ যাম। বাইদেউ, আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ল'ৰাই খুব এটা সুন্দৰ ফলাফল পাইছে, বোকাখাটবাসীৰ বাবে এটা সুনাম কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত আপুনি কেনেধৰণে তাক সহযোগিতা কৰিছিল, আৰু এই দোকানখনৰ পৰাই তেওঁক আপোনালোকে যেনেধৰণে আচলতে যিমানখিনি দিব লাগিছিল সিমানখিনি দিব পাৰিছে নে নোৱাৰিছে, সেই কথা আমি নাজানো, সেই কথা আপোনাৰ পৰা জানিম বাইদেউ। মই সিমানখিনি দিব পৰা নাছিলোঁ। বহুত ৰাইজৰ সহায় সহযোগিতা আছিলে, মোৰ মাৰ ঘৰৰ পৰা সহায় সহযোগিতা আছিলে, আৰু কিছুমান ছাৰ বাইদেউহঁতৰ পৰাও পাইছিলোঁ, টাউন হাইস্কুলৰ পৰা আৰু CMB কলেজৰ পৰা পাইছিলোঁ, আৰু অন্যান্য বহুতৰ পৰাই তাৰমানে পাইছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু এতিয়া আপোনাৰ যি ল'ৰা আছিলে গৌৰৱ নন্দী ৰিজাল্ট পাবলৈ সক্ষম হ'ল, আচলতে ক'ৰ পৰা কেনেকৈ গৈ আছিলে, ক'ত পালেগৈ? বোকাখাট টাউন LP পৰা পাছ কৰিছিল, তাৰপৰা টাউন হাইস্কুলত কৰিছিল, তাৰপৰা বোকাখাট CMB কলেজৰ পৰা কৰিছিল, তাৰপিছত নৰ্থ উৰিষ্যা বাৰীপাটাত কৰিছিল MSc। তাৰপাছত আহি সি কলকাতাত থাকিলে অলপ দিন, এই পখিলাৰ ওপৰতে কিবা কিবি কৰি থাকিছিল। তাৰপিছত আকৌ এতিয়া নৰ্থ উৰিষ্যা পাব্লিক চেক গণৰাজ্যত PhD কৰি আছে। PhD কালি ৰাতি 7:30 মোলৈ ফোন কৰিছে, মা মই উত্তীৰ্ণ হ'লোঁ বুলি, আৰু তাকে ভাল লাগিলে, আৰু আশীৰ্বাদ কৰিছোঁ আগুৱাই যাওক। আৰু অকলে নোৱাৰিলোঁ, বহুত ৰাইজৰ সহায় সহযোগিতাত গ'লোঁ। বহুতে কিতাপ বহি কিতাপ বহুতে দিছিল, আৰু উত্তম দাই ছবি শিকাইছিল। উত্তম দাই ছবি নিশিকোৱা হেঁতেন মোৰ ছায়েন্সত ল'ৰাৰ অসুবিধা ঘটিলেহেঁতেন, কিন্তু উত্তম দাই বিনামূলীয়াকৈ ছবি শিকাইছিল। ভৰালী বাইদেউ ঘৰত আৰ্ট স্কুল আছিলে তাত। আৰু কি ক'ম ৰাইজক, আজি বোকাখাটৰ বাবে এটা সুনাম কঢ়িয়াই আনিছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আৰু ভাষা নাই ক'বলৈ, আৰু কি ক'ম, আৰু ক'বলৈ ভাষা নাই। 2000 চনৰ এপ্ৰিল মাহৰ 16 তাৰিখে দেউতাক ঘৰৰ পৰা ভাড়ালে বুলি ওলাই যোৱাতে, আৰু আজিলৈকে ঘূৰি নাহিল। বহুত কষ্টৰে দিন পাৰ কৰিলোঁ। আৰু এটা ল'ৰা আছিল, তাক মই পঢ়াবই নোৱাৰিলোঁ। সি BA পাছ কৰি পেলাই এতিয়া মোবাইলৰ ফাইনেন্স দোকান এখনত সোমাই আছে। আৰু তাকে চৰকাৰে যদি অনুৰোধ কৰি যদি ল'ৰা ছোৱালীক চকু মেলি চাই, তাকে আশীৰ্বাদ কৰিছোঁ। আৰু ক'বলগীয়া নাই, আৰু মই নোৱাৰিম। এই মুহূৰ্তত আচলতে মাক আচলতে সুখৰ চকু পানী বুলি ক'ম আমি। আচলতে যি পুত্ৰই আচলতে যেনেধৰণে ফল ৰিজাল্ট কৰিব লাগিছিল, যেনেধৰণে সুফল দিব লাগিছিল, তেনেধৰণে আচলতে মাকক এই সুফল দিলে। মাকক দিয়াই নহয়, বোকাখাটবাসীক আচলতে এনেধৰণে এটা সুনাম দিবলৈ বা সুফল দিবলৈ সক্ষম হ'ল। আচলতে এই সৰু দোকানখনৰ পৰা মই সহযোগী পুনৰ দেখাবলৈ অনুৰোধ কৰিছোঁ, যি আচলতে তেওঁৰ দেউতাক আছিল। দেউতাক কিছু বছৰৰ পূৰ্বে আচলতে ঘৰৰ পৰা ওলাই গৈ ঘৰলৈ ঘূৰি নাহিল। মাকে আচলতে এই যি গৌৰৱ নন্দী